हेलो बंधु बान्धवी सकल की खबर आपनालोकर अखम प्रो यूट्यूब चैनेलर आन एटा नतुन भिडिओ लय आपनालोকক स्वागतम जनाइछु। आजिर भिडिओत आमी कथा पातिम प्ले स्टोरर पर जिकुनो एटा एप डाउनलोड करार आगते आमी की बस्तु लक्ष्य करि एपटु डाउनलोड करिब लागे जे एपटुए सचाকৈ काम करे ने नकरे। प्ले स्टोरत एनेकुवा बहुतो एप आछे जिबिलाकर आमार जीवनत एकु काम नाइ तथापि आमी प्ले स्टोरर पर डाउनलोड करू आमार डाटा नष्ट करू केतियाबा आमार प्राइवेट डाटाबिलाक बेलेगर लगत शेयार करू। लगते कथा पातिम केनेকৈ बेलेग मानुहे अकल एटा एप व्यवहार करि आमार मोबाइলৰ সকলো एक्टिविटी तेर मोबाइলত চাব পাৰে। जेने आमी कार लगत व्हाट्सएपत मेसेज करि आसु बा फेसबुकत आमी कार लगत चैट करि आसु बा आमी फोनत कार लगत कथा पाति आसु। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে অকল এটা ব্যৱহাৰ কৰি আমাৰ মোবাইলৰ সকলো এক্টিভিটি বেলেগ মানুহৰ মোবাইলত চোৱা কেনেকৈ সম্ভৱ। কথাটো শুনাত আচৰিত লাগিলেও কিন্তু এইটো সম্ভৱ। যদি আপুনি ইয়াৰ বিষয়ে বিতংকৈ জানিব বিচাৰে তেতিয়াহলে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়াৰ পৰা আপুনি মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা গৈ ফলো কৰক। সো দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। ভিডিওর আরম্ভণীতে আপনালোকক জনাই দিও যে অহা 31 জানুয়ারি মোর জন্মদিন হয় কিন্তু এই জন্মদিন মোর অরিজিনাল জন্মদিন নহয়। মোর জন্ম কেতিয়া হয়েছিল মোর ঘরের মানুহে নাজানে আর মই যেতিয়া ক্লাস 1ত এডমিশন লব গৈছিলো তেতিয়া স্যারে নিজৰ ইচ্ছামতে এটা ডেট অফ বার্থ বহুৱাই দিছে আৰু এতিয়ালৈকে স্যারে দিয়া জন্মৰ তাৰিখটো মই অফিচিয়ালি জন্মৰ তাৰিখ হিচাপে ব্যৱহাৰ কৰি আহিছো। মোর সকলো সার্টিফিকেট বা মোর পাসপোর্টতো সেই জন্মৰ তাৰিখটোই ব্যৱহাৰ হৈ আছে। যদি কোনো বন্ধু বান্ধৱীয়ে মোৰ জন্মদিনত মোক উইশ কৰিব বিচাৰে তেতিয়াহলে তেওঁলোকে হোৱাটছআপৰ জৰিয়তে ভিডিও মেছেজ মোলৈ প্ৰেৰণ কৰিব পাৰে। আজি প্ৰথমবাৰ মই মোৰ হোৱাটছআপ নাম্বাৰটো পাব্লিক কৰিছো আৰু এইটো এসপ্তাহলৈকে এক্টিভ থাকিব। এসপ্তাহৰ ভিতৰত মোক যিমান মেছেজ কৰিব মই সকলো মেছেজৰ ৰিপ্লাই দিম আৰু আপোনালোকে পঠিওৱা সকলো ভিডিও মেছেজ মই মোৰ ইউটিউব চেনেলত আপলোড কৰিম। যদি আপুনি বিচাৰে যে মোৰ ইউটিউব চেনেলত আপোনাৰ এটা ভিডিও আপলোড হোক তেতিয়াহলে মোবাইলটো ওপেন কৰক আৰু এটা ভিডিও ৰেকৰ্ড কৰি মোৰ হোৱাটছআপ নাম্বাৰত পঠিয়াই দিয়ক। হোৱাটছআপ নাম্বাৰটো ডিসপ্লেত দিয়া আছে আৰু 31 জানুৱাৰী আপোনালোকে মোক বাৰ্থডে উইশ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ উইশৰ কাৰণে মই বাট চাই থাকিম। আমাৰ দেশৰ 99% মানুহে এন্ড্ৰইড ফোন ব্যৱহাৰ কৰে আৰু এন্ড্ৰইড ফোন ব্যৱহাৰ কৰা মানুহসকলে প্লে ষ্টৰৰ বিষয়ে জানিবই লাগে কাৰণ প্লে ষ্টৰ অবিহনে এন্ড্ৰইড মোবাইলত আমি এপ ডাউনলোড কৰিব নোৱাৰো। প্লে ষ্টৰৰ বাহিৰেও এনেকুৱা বহুতো ষ্টৰ আছে যিবিলাকৰ পৰা আমি এপ ডাউনলোড কৰিব পাৰো কিন্তু সেইবিলাক আমাৰ কাৰণে অলপ কঠিন আৰু প্লে ষ্টৰ হৈছে একেবাৰে সহজ। গুগলে নিজৰ মোবাইলতে দি দিয়ে গতিকে আমি প্লে ষ্টৰ বেছি ব্যৱহাৰ কৰো। প্লে ষ্টৰত লাখ লাখ এপ্লিকেশন আছে তাৰে কিছুমান হৈছে বহুত দৰকাৰী আৰু কিছুমান হৈছে বেকাৰ আৰু প্লে ষ্টৰত যিকোনো মানুহে নিজৰ এপ আপলোড কৰিব পাৰে। তাৰ বাবে এপ ডেভেলপ কৰি এটা গুগল আইডি বনাই পেলাই প্লে ষ্টৰত আপলোড কৰি দিলেই হ'ল। ইয়াৰ পিছত গুগলে এইটো ভেৰিফাই কৰে যদি ভেৰিফাই সফল হয় তেতিয়াহলে গুগলে এইটো প্লে ষ্টৰত আপলোড কৰি দিয়ে। তাৰে কিছুমান এপ আছে যিবিলাক আমি এডৰ কাৰণে ওপেন কৰিবই নোৱাৰি ওপেন কৰাৰ লগে লগে এড আহি যায় আৰু আন কিছুমান এপ আছে যিবিলাক এপ আমি যি কামৰ কাৰণে ডাউনলোড কৰো এই এপবিলাকৰ দ্বাৰা সেই কামেই নহয় মানে এইবিলাক সকলো মিছা। এতিয়া কথা হল প্লে ষ্টৰৰ পৰা এপ এটা ডাউনলোড কৰাৰ সময়ত কি বস্তু চাই আপুনি প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব। প্লে ষ্টৰৰ পৰা যিকোনো এপ এটা ডাউনলোড কৰাৰ আগতে আপুনি চাব যে ইয়াৰ ৰেটিং কিমান আৰু এতিয়ালৈকে কিমান মানুহে এইটো ডাউনলোড কৰিছে। লগতে ৰিভিউ চাব যে মানুহে এই এপটোৰ বিষয়ে কি কৈছে। প্লে ষ্টৰত এনেকুৱা বহুতো এপ আছে যিবিলাকৰ ডাউনলোডো বেছি বা ৰেটিংও বেছি কিন্তু মানুহে ডাউনলোড কৰাৰ পিছত যেতিয়া এই এপটোৱে কাম নকৰে তেতিয়া গালি পাৰে আৰু আনইনষ্টল কৰে। গতিকে যিকোনো এপ এটা ডাউনলোড কৰাৰ আগতে ইয়াৰ ৰেটিং আৰু ৰিভিউ এই দুটা যদি ভাল হয় তেতিয়াহলে ডাউনলোড কৰিব আৰু যদি বেয়া হয় মানুহে গালিগালাজ কৰে তেতিয়াহলে এইবিলাক ডাউনলোড নকৰিব। প্লে ষ্টৰত সাৰ্চ কৰাৰ লগে লগে কিছুমান এপ ওপৰত থাকে আৰু এই এপবিলাকৰ আগত এডি লিখা থাকে। এই এডি থকা এপবিলাক ডাউনলোড কৰাৰ আগতে ভাবি চিন্তি কৰিব। এই এপবিলাক হৈছে প্ৰমোশনেল এপ এইবিলাক টকাৰে ওপৰত ৰখা হৈছে মানে এইবিলাকৰ এড চলোৱা হৈছে। এই ভিডিওটো বনোৱাৰ মূল উদ্দেশ্য হৈছে যোৱা দুদিন আগত মোৰ এজন বন্ধুৱে কমেন্ট কৰিছিল যে তেওঁ প্লে ষ্টৰৰ পৰা এনেকুৱা এটা এপ ডাউনলোড কৰিছিল যিটোৰে মোবাইল স্ক্যান কৰা হয়। মোবাইলটো স্ক্যান কৰাৰ লগে লগে তেওঁৰ সকলো ডাটা ৰিমুভ হৈ গৈছে। অলপ ভাবি চিন্তি এপবিলাক ডাউনলোড কৰিলে এনেকুৱা সমস্যা নহয়। এতিয়া কথা পাতিম অকল এটা এপ ব্যৱহাৰ কৰি বেলেগৰ মোবাইলৰ এক্টিভিটি আমাৰ নিজৰ মোবাইলত চোৱা সম্ভৱ নেকি। যদি এই প্ৰশ্নটোৰ উত্তৰ এটা শব্দত দিব লগা হয় তেতিয়াহলে ইয়াৰ উত্তৰ হৈছে সম্ভৱ। এইবিলাক হৈছে ক্ৰাইম কিন্তু এনেকুৱা বহুতো ইউটিউবাৰ আছে যিবিলাক এনেকুৱা টপিকৰ ওপৰত ভিডিও বনায় আৰু এই ভিডিওবিলাক চাই বহুতো মানুহে এনেকুৱা ধৰণৰ ক্ৰাইম কৰে বা এনেকুৱা ধৰণৰ কাৰ্য কৰে। কোনোবা নিজৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলত কৰে বা কোনোবা নিজৰ বন্ধুৰ মোবাইলত কৰে। গুগলত এনেকুৱা কিছুমান এপ আছে যিবিলাক এপ আমি যাৰ মোবাইলত এনেকুৱা কৰিব বিচাৰো তেওঁৰ মোবাইলত ডাউনলোড কৰিব লাগে আৰু ঠিক এনেকুৱা এটা এপ্লিকেশন আমাৰ মোবাইলতো ডাউনলোড কৰিব লাগে। ইয়াৰ পিছত মানুহজনৰ মোবাইলত ইমেইল আইডি আৰু পাছৱৰ্ডেৰে লগইন কৰি পেলাই হাইড কৰি দি দিয়া হয়। ইয়াৰ পিছত আমাৰ মোবাইলত সেই এপ্লিকেশন ওপেন কৰি তেওঁৰ মোবাইলত ব্যৱহাৰ কৰা ইউজাৰ নেম আৰু পাছৱৰ্ড আমাৰ মোবাইলত লগইন কৰি দিয়া হয় আৰু তেওঁৰ মোবাইলত যি এক্টিভিটি হৈ আছে সকলো আমাৰ মোবাইলত দেখুৱাই থাকে। যেহেতু তেওঁৰ মোবাইলত এপটো হাইড থাকে গতিকে তেওঁ গম নাপায় যে তেওঁৰ মোবাইলৰ এক্টিভিটি বেলেগ মানুহে চাই আছে আৰু তেওঁৰ মোবাইলৰ সকলো এক্টিভিটি ফোন কলৰ পৰা আৰম্ভ কৰি SMS সকলো বেলেগ মানুহে চাব পাৰে। কিন্তু এই এপবিলাক প্লে ষ্টৰত নাপায় এইবিলাক গুগলত পায় আৰু মই নামো নকওঁ কাৰণ মই কাকো অপৰাধী বনোৱাৰ ইচ্ছা নাই। কিন্তু যোৱা কিছুদিন আগতে গুগলেও এনেকুৱা টাইপৰ দুটা এপ্লিকেশন লঞ্চ কৰিছে। তাৰে এটা নাম হৈছে গুগল ফেমিলি লিংক ফৰ পেৰেণ্ট আৰু আন এটা নাম হৈছে গুগল ফেমিলি লিংক ফৰ চিলড্ৰেন।
যিজন মানুহৰ এক্টিভিটি আপুনি আপোনাৰ নিজৰ মোবাইলত চাব বিচাৰে সেই মানুহজনৰ মোবাইলত গুগল ফেমিলি লিংক ফৰ চিলড্ৰেন নামৰ এপ্লিকেশ্যন যিটো হয়তো ডাউনলোড কৰি ইয়াৰ পিছত লগইন কৰি দিব আৰু আপোনাৰ মোবাইলত গুগল ফেমিলি লিংক ফৰ পেৰেণ্ট যিটো এপ্লিকেশ্যন সেইটো ডাউনলোড কৰি পেলাই লগইন কৰি দিব ইয়াৰ পিছত সেই মানুহজনৰ মোবাইলত কি হৈছে কি হোৱা নাই সকলো এক্টিভিটি আপুনি আপোনাৰ মোবাইলত চাব পাৰিব এইটো কিন্তু গুগলৰ ফালৰ পৰা লিগেল হয় গুগলে এইটো অকল নিজৰ পৰিয়ালৰ কাৰণে লঞ্চ কৰিছে আৰু গুগলৰ ফালৰ পৰা এইটো লিগেল হয় এইটো বেয়া কামত ব্যৱহাৰ নকৰিব এপ দুটা প্লে ষ্টৰত উপলব্ধ আছে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব আশা কৰো ভিডিওটো চাই আপুনি কথাবিলাক বুজি পাইছে যদি কিবা বুজি পায় তেতিয়ালে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে বা কিবা পৰামৰ্শ দিব বিচাৰে তেতিয়ালে কমেন্ট কৰিব যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম